কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপণ্ড শিষ্য মাধৱদেৱ আছিলে। হয়, আছে আজান ফকী, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে।